বেয়া চিন্তা মনলৈ আহিলে কি কৰিবা? বহু বেছি আঘাত পালে কি কৰিবা? আজি তুমি যিটো কথা ভাবি অশান্ত হৈ আছা, যিটো কথাই তোমাৰ মন সাংঘাতিক ধৰণে অশান্ত কৰি তুলিছে, কথাটো মন কৰিবা। আজি যদি কোনোবা এটা কথাই তোমাক সাংঘাতিক আমনি কৰিছে, মনটো একেবাৰে উদাস কৰি তুলিছে, এই পৃথিৱীখন অৰ্থহীন যেন লাগিছে, যেন জীয়াই থাকিবলৈ কষ্ট হৈছে, প্ৰতিটো উশাহ তোমাৰ কষ্টকৰ হৈ পৰিছে, মই এই পৃথিৱীত নোহোৱা হ'লেই ভাল হ'লহেঁতেন যেন লাগিছে, নিজকে কষ্ট দিবলৈ মন গৈছে, নিজকে আঘাত দিবলৈ খুব মন গৈছে। মনত ৰাখিবা, এই ঘটনাটোৱে তোমাৰ সমস্ত জীৱন নহয়। এইটো জীৱনৰ কেৱল ধাপ। জীৱনত এনেখন প্ৰত্যেক মানুহৰ জীৱনলৈ কেতিয়াবা নহয় কেতিয়াবা আহেই। ভাঙি নপৰিবা। বেলেগে যদি জীৱনত সন্মুখীন হোৱা এনে ফেজ জীৱনৰ পাৰ হৈ আকৌ জি উঠিছে, তুমি কিয় নোৱাৰিবা? তুমিও পাৰিবা। উঠি বহা, আজি তোমাকে কৈছো, তুমি পাৰিবা, তুমি পাৰিবই লাগিব। জীৱনত কেতিয়াও নোৱাৰিম বুলি নাভাবিবা, কেতিয়াও আশাহত হৈ নপৰিবা, কেতিয়াও নিজকে দুৰ্বল হৈ যাবলৈ নিদিবা। এইটোৱেই তোমাৰ কাৰণে ক্ষতিকাৰক হৈ পৰিব। যেতিয়াই ভাবিবা মই নোৱাৰিম, মই সহ্য কৰিব পৰা নাই, মই আঁতৰি যোৱা উচিত, তেতিয়াই এই চিন্তা তোমাৰ বাবে ঘাতক হৈ পৰিব। ডিপ্ৰেশ্যন আহিব, বাৰ্ণআউট আহিব, আৰু তাৰ পিছত নিজকে ক্ষতি কৰাৰ প্ৰৱণতা আহিব। এনে অৱস্থাটো তুমি মনত ৰাখিবা। এনে চিন্তা মনত বাহ ল'বলৈ দিলে তোমাৰ মটিভেশ্যন নাইকিয়া হৈ পৰিব, লাহেকৈ জীৱনত কোনো পথ নাইকিয়া হোৱা যেন অনুভৱ হ'ব। তেতিয়া তুমি তোমাৰ সমস্যা মুকলিকৈ আলোচনা কৰা। কোনো এগৰাকী বিশ্বাসী লোক, বিশ্বাসী শিক্ষক, অভিভাৱক বা কোনোবা পৰামৰ্শদাতা হ'ব পাৰে, যাৰ সৈতে কথা পাতিব পৰা। এনেকুৱা হ'লে নিজকে ক'বা, এইটো জীৱনৰ কেৱল এটা ক্ষণ, গোটেই জীৱনটো এনেকুৱা নহয়। জীৱনত ভাল সময় যিদৰে বেছি সময় নাথাকে, বেয়া সময়ো বেছি সময় নাথাকে। কেৱল বেয়া সময়ত অলপ ধৈৰ্য ধৰিব পাৰিব লাগে। কেতিয়াও এনেকৈ নাভাবিবা যে তোমাৰ এই পৃথিৱীত কোনো কাম নাই, তুমি একোৱেই কৰিব নোৱাৰিবা জীৱনটোত। এনেকৈ নাভাবিবা। কাৰো সৈতে তুলনা কৰি নিজকে অপদাৰ্থ বা ইউজলেছ বুলি নাভাবিবা। কেতিয়াও সফল হ'ব নোৱাৰিবা বুলি মনলৈ নানিবা। যেতিয়াই তুমি এনেকৈ চিন্তা কৰিবলৈ ল'বা, লাহে লাহে এই চিন্তাই তোমাক গ্ৰাস কৰিবলৈ ল'ব। তুমি যেতিয়াই তোমাৰ মন মগজুত নিজকে অপদাৰ্থ ইউজলেছ হিচাপে প্ৰতিষ্ঠা কৰি দিবা, তেতিয়াই তোমাৰ লগত তেনেকুৱাই হ'বলৈ ল'ব। সফলতাৰ বাবে প্ৰচণ্ড জেদি হোৱা। মনত ৰাখা, এই পৃথিৱীত সফল মানুহবোৰ কোনো বেলেগ গ্ৰহৰ প্ৰাণী নহয়। তোমাৰ মোৰ দৰে সাধাৰণ মানুহ কিছুমানেই সফল হৈছে। সদায় নিগেটিভ চিন্তাক প্ৰশ্ৰয় নিদিবা। তুমি ইংৰাজীত যদি বেয়া, নিজকে ইংৰাজীত ভাল কৰিবলৈ চেষ্টা কৰা। ইংৰাজী অংক বুলিয়ে নহয়, যিটো কথা তোমাৰ কাৰণে হীনমন্যতাৰ কাৰণ, সেইটোত নিজকে ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰা। কাৰোবাক অলপ ভাল লগাটো একো আচৰিত কথা নহয়, ভাল লাগি যাব পাৰে। কাৰোবাৰ প্ৰতি আকৃষ্ট হোৱাটো তেনেই স্বাভাৱিক কথা। কিন্তু এই কথাটোকেই যেতিয়া বেছিকৈ ভাবিবা, এইটোৱেই তোমাৰ সময় আৰু শক্তি দুয়োটাই কাঢ়ি লৈ যাব। আজি যদি তোমাৰ জীৱনটোত তুমি কিবা এটা কৰাটো উচিত বুলি ভাবিছা, তেনেহ'লে এইবোৰ কথাতকৈ নিজক প্ৰতিষ্ঠা কৰাৰ কথা বেছিকৈ ভাবা। নিজকে প্ৰতিষ্ঠা কৰিবলৈ তুমি তোমাৰ মূল কামটোত অধিক ফ'কাছ কৰিব লাগিব। পঢ়া জীৱনত এইবোৰ কথাৰ অধিক চৰ্চা, অধিক আকৰ্ষণে লক্ষ্যৰ পৰা বিচ্যুত কৰে। সেইকাৰণেই এনে অনুভৱ আহিলে নিজৰ শক্তি খৰচ কৰা নিজৰ হবিত। খেল খেলা, নিজকে অধিক দক্ষ কৰি তোলা। মনত ৰাখিবা, এইবোৰ আকৰ্ষণ, প্ৰেম, ধেমালি কৰিবলৈও জীৱনটোত বহুত সময় পাবা। এতিয়া সময় কেৱল পঢ়াৰ, জীৱনত কেৱল নিজকে প্ৰতিষ্ঠা কৰাৰ সময়। তোমাৰ মন অশান্ত কৰা আৰু এটা কথা হ'ল এলাহ। এলাহৰ কাৰণে আজি কৰিবলগীয়া কামটো কাইলৈ পেলাই থোৱা, কালিলৈকে, তাৰপিছত পৰহিলৈকে, তাৰপিছত এনেকৈ পৰীক্ষাৰ সময় পাই যায়। সেইকাৰণেই তোমাক কৈছোঁ, দীৰ্ঘসূত্ৰিতা এৰা, প্ৰকাষ্টিনেশ্যন। এই পৃথিৱীত তোমাৰ নিচিনা বহু প্ৰতিভাশালী লোক কেৱল এলাহৰ বাবেই প্ৰতিষ্ঠিত হ'ব পৰা নাই, নোৱাৰিলে। এলাহ আৰু দীৰ্ঘসূত্ৰিতাৰ বাবে তেওঁলোক এভাৰেজ মানুহ হৈ থাকি গ'ল। যেতিয়া এলাহে ক্ৰিয়া কৰে, কৰিবলৈ কাম নোযোৱা মনটো, মানে কাম কৰিবলৈ মন নোযোৱা কামটো 5 মিনিট কৰা, ইফাল কৰি 5 মিনিট, এনেকৈ 5 মিনিট কৰি দেখিবা বুদ্ধিটোৱে কাম দিছে। মানে 5 মিনিটছ তোমাৰ কাম হৈ যাব। এলাহো তুমি জয় কৰিব পাৰিবা। 5 মিনিটছ ফৰ্মুলা এইটো। কেতিয়াও কিন্তু খং পুহি নাৰাখিবা। কোনোবাই তোমাক কিবা কৈছে, অপমান কৰিছে, খং কৰি নাথাকিবা। কোনোবাই তোমাক হীন যেন দেখুৱালেও আটাইতকৈ ডাঙৰ ৰিভেঞ্জ কি ল'ব পৰা জানা? তেওঁতকৈ বেছি সফল হৈ দেখুওৱা। সেইটোৱে আটাইতকৈ ডাঙৰ প্ৰতিশোধ। কেতিয়াও সেই কাৰণে সহপাঠীয়ে হওক বা অন্য কোনো সহকৰ্মীয়ে হওক
কোনোবাই কিবা ক'লে শত্ৰুতা পুহি নাৰাখিবা, খং কৰি নাথাকিবা। তেনে কৰিলে তোমাৰ মনটো অশান্ত হৈ থাকিব। তোমাৰ মনলৈ যদি প্ৰতিশোধ লোৱাৰ ভাৱ আহিছে, তেন্তে মনত আনিবা তাতকৈ মই পৰীক্ষাত ভাল ৰিজাল্ট কৰিব লাগিব, তাতকৈ মই বেছি সফল হৈ প্ৰতিশোধ ল'ব লাগিব। এটা ডাঙৰ কথা কি জানা? জীৱনটোক যেতিয়াই তুমি কঠিন বুলি ভাবিবলৈ ল'বা, তেতিয়াই তোমাৰ সমস্যা হ'ব। মনত ৰাখিবা, এই পৃথিৱীত তোমাক আটাইতকৈ বেছি ভাল পোৱা মানুহ কোনোবা যদি আছে, তোমাৰ পিতৃ মাতৃ। তুমি ভুলেই কৰা ভালেই কৰা, তেওঁলোক দুয়োজনেই তোমাক সংগ দিব। মনত পেলোৱাচোন, অন্তিমবাৰ তোমাৰ জ্বৰ হওঁতে তোমাৰ মায়ে কিমান উদ্বিগ্নতাত সময় পাৰ কৰিছিল, ইটো খোৱা সিটো খোৱা, তোমাৰ কিমান যতন লৈছিল তোমাৰ দেউতাই। তুমি যদি অশান্তিত আছা, তোমাৰ যদি কষ্ট যন্ত্ৰণা হৈছে, নিজকে কষ্ট দি নাথাকি মা দেউতাক এবাৰ কৈ চোৱা, সকলো সমস্যা সমাধান কৰি দিব। এষাৰ গালি দিব পাৰে, লাজ নকৰিবা, ভয়ো নকৰিবা। এষাৰ গালি দিলেও তোমাক ভুল কৰিবলৈ নিদিয়ে, কষ্ট পাই থাকিবলৈ নিদিয়ে তোমাৰ পিতৃ মাতৃয়ে। তোমাৰ মা দেউতা যিমান দুখীয়া হ'লেও, পঢ়া শুনা কম হ'লেও তোমাক তোমাৰ বিপদত সহায় কৰিবই। মনত ৰাখিবা, এই পৃথিৱীত তুমি মই ভাগ্যৰ বলত জন্ম লৈছোঁ। এই পৃথিৱী ধুনীয়া ধুনীয়া কৰি ৰাখিবলৈ আজি তুমি মই সন্মুখীন হোৱা সমস্যাটো সমাধান কৰিব লাগিব। প্ৰতিটো সমস্যাৰে সমাধান আছে। তুমি কষ্টৰে কিবা নহয় কিবা উপশম তুমি পাবা। চিন্তা নকৰিবা, সাহসেৰে সমস্যাৰ মুখামুখি হ'ব লাগিব। সেইকাৰণেই কৈছোঁ যে আজিৰ তাৰিখত তোমাৰ যদি এনেকুৱা এটা সমস্যা হৈছে, যিটো তুমি কাকো ক'ব পৰা নাই, যিটোৱে তোমাক খুলি খুলি খাইছে, সেই সমস্যাৰ পৰা নিজকে মুক্ত কৰিবলৈ হ'লে তুমি কথাটো কোনো এজন বিশ্বাসী, যিকোনো বিশ্বাসী এজন শিক্ষক, বিশ্বাসী এজন বন্ধু, তেওঁৰ সৈতে তুমি আলোচনা কৰিবই লাগিব। আৰু আলোচনাই তোমাক এটা নতুন পথ দিব। যেতিয়াই আমি কোনো এটা বস্তু নোপোৱাৰ বাবে উদ্বিগ্ন হওঁ, যেতিয়াই আমি কোনো এটা বস্তু পাবলৈ হাবিয়াস কৰি আদবাটত নোপোৱাৰ অশান্তি চপাই লওঁ, তেতিয়াই আমাৰ মনত এনেকুৱা ধৰণৰ ধাৰণা আহে, মই এই পৃথিৱীত এনেকুৱা নেকি যাৰ কোনো কাম নাই। এই ধাৰণা কেতিয়াও নানিবা। মনত ৰাখিবা, এই পৃথিৱীত ভগৱানে তোমাক সৃষ্টি কৰাৰ অন্তৰালতো কিবা নহয় কিবা উদ্দেশ্য আছে। তুমি সফল হ'ব পৰা নাই, তুমি পৰীক্ষাত ভাল নম্বৰ পোৱা নাই, তুমি বিচৰা মানুহৰ সৈতে সময় পাৰ কৰিব পৰা নাই, কোনো কথা নাই। এই পৃথিৱীত তুমি মানুহ হিচাপে জন্ম লোৱাৰ যিটো উদ্দেশ্য, মনত ৰাখিবা, এই যে তুমি কাৰোবাৰ মুখত হাঁহি বিৰিঙাব পৰা শক্তি তোমাক ভগৱানে দিছে। তুমি কাৰোবাৰ বাবে সাহসৰ প্ৰতীক। আজি তোমাৰ একো নাই বুলি, আজি তোমাৰ কষ্ট বুলি, যন্ত্ৰণা বুলি তুমি যিদৰে চটফটাই আছা, মনত ৰাখিবা, তোমাৰ নিচিনা এটা জীৱন পাবলৈকে পুৱা গধূলি ভগৱানক প্ৰাৰ্থনা কৰা লোক অলেখ অজস্ৰ আছে। কোনোবাই ফুটপাথত বহি এসাঁজ খায়ো হাঁহিব পাৰিছে। কোনোবাই নিশা ভালদৰে শুব পৰা নাই, বিচনা ভালকৈ নাই, নিশা আকাশৰ তৰা দেখে চাঁদেৰে বা ছালেৰে। তেওঁলোকেও এই পৃথিৱীত যুদ্ধ কৰিছে। মনত ৰাখিবা, জীৱন এক যুদ্ধৰ নাম। জীৱনত যুদ্ধ কৰিবই লাগিব, প্ৰতিদিন যুদ্ধ কৰিব লাগিব। এই পৃথিৱীত আমি যে সুখ বুলি কওঁ, আনন্দ বুলি কওঁ, মাত্ৰ কেইটামান মুহূৰ্তৰ কথা এয়া। সুখ, আনন্দ, প্ৰাপ্তি এইবোৰ মাত্ৰ এটা মুহূৰ্ত, এটা ক্ষণ। গোটেই জীৱন কেতিয়াও কাৰো সুখকৰ নহয়। এই পৃথিৱীত ইঞ্চি ইঞ্চি মাৰি যদি হিচাপ কৰা যায়, তেনেহ'লে সুখৰ সময় তেনেই খন্তেকীয়া, তেনেই কম। আৰু দুখ আৰু যন্ত্ৰণা আৰু কষ্ট, পৰিশ্ৰম, ভাগৰ অলেখ অজস্ৰ। তাৰ মাজতো তুমি জিকিব লাগিব, তাৰ মাজতো তুমি হাঁহিব লাগিব। মনত ৰাখিবা, মনলৈ খুব যেতিয়া বেয়া চিন্তা আহিছে, এই ভিডিঅ'টো ছেভ কৰি দিয়া। জীৱন জিনিবলৈ, জীৱন জীয়াই থাকিবলৈ, জীৱন ভালদৰে কটাবলৈ, জীৱনটোক উপভোগ কৰিবলৈ, জীৱনটো ধুনীয়া বুলি অনুভৱ কৰিবলৈ হ'লে তুমি তোমাৰ নিজৰ প্ৰতি ভাল পোৱা অপৰিসীম ৰাখিব লাগিব। ভাল পাবা নিজকে। আৰু যদি এই কথাখিনি আপুনি ক'ৰ পৰা চাইছে, কমেণ্টত জনাব। এনেকুৱা ধৰণৰ ভিডিঅ', এনেকুৱা ধৰণৰ ভিডিঅ', এনেকুৱা ধৰণৰ চিন্তা আপোনাৰ প্ৰিয়জনক বিয়পাই দিব। কোনে জানে, আপোনাৰ প্ৰিয়জনেও এনেকুৱা এটা ফেজৰ মাজেদিয়ে জীৱনত আগুৱাই আছে। বাকী ভালে থাকিব।